আহি আছে এখন নতুন অসমীয়া বোলছবি ইমন। এগৰাকী সৰু ছোৱালীৰ জীৱনৰ কাহিনীক আধাৰ হিচাপে লৈ অসীম বৈশ্যৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই নতুন ছবিখন মুক্তি পাব অহা ৫ জুলাই। বছৰ বছৰ ধৰি চিনেমাৰ নামগোন্ধ নোহোৱা ছবি উদ্যোগটোত এতিয়া প্ৰতিটো সপ্তাহতে মুক্তি পাইছে এখনকৈ চিনেমা। ই নিশ্চয়কৈ গৌৰৱৰ কথা উদ্যোগটোৰ বাবে। অসমৰ প্ৰায় প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে। বুধবাৰে ডিব্ৰুগড় চহৰৰ সাহিত্য সভা ভৱনত চহৰখনৰ প্ৰচাৰৰ উদ্দেশ্যে কলা কুশলীসকল উপস্থিত হৈ সংবাদ মেলৰ আয়োজন কৰে। লগতে ডিব্ৰুগড়বাসীক চিনেমাখন চাবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়। উল্লেখ্য যে এগৰাকী সৰু ছোৱালীৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ৰোমান্টিক ধৰ্মী ছবিখন। ছবিখনত অভিনয় কৰিছে মাধুৰিমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, মুন্মী ফুকন, সিদ্ধাৰ্থ শৰ্মা ওৰফে কে, দীপজ্যোতি কেওট ওৰফে মোহন, চিমি নাৰায়ণ, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, ইমৰান, স্নিগ্ধা গগৈ, সাজু, সমীৰণ গোস্বামী আদিকে ধৰি বহু কেইগৰাকী ন পুৰণি অভিনেতা অভিনেত্ৰীয়ে